আজি মই দশম শ্ৰেণীৰ বৰগীত নামৰ পাঠটিৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আমি কুৱেশ্যনকেইটা চাওঁগৈচোন। চমুকৈ উত্তৰ দিয়া প্ৰথমটো হৈছে ক নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ জনাইছে? ইয়াৰ উত্তৰ হ'ব কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে ভগৱান হৰিক বা শ্ৰীকৃষ্ণক অনুৰোধ জনাইছে। কুৱেশ্যন নম্বৰ খ সনক সনন্দ যোগী যাহাকো ধিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? সনক সনন্দ আদি যোগীসকলে ভগৱান হৰিক ধ্যান কৰে বুলি কৈছে। কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক দুখ কষ্ট আৰু মায়ামোহত বিষয় বিকলে আতুৰ হোৱা বুলি কৈছে। তোমাৰ পাঠ্যৰ বৰগীতটো কোনে ৰচনা কৰা? আমাৰ পাঠ্যপুথিৰ ৰচনা কৰা বৰগীতটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বা ৰচনা কৰিছিল তেখেতে। বৰগীতটিৰ কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি ভগৱান হৰিক সম্বোধন কৰিছে। মোহ পাশ মানে কি? মোহ পাশ মানে হৈছে মায়াৰ বন্ধন। কুৱেশ্যন নম্বৰ 2 বৰগীতটিৰ মূলভাৱ লিখা। ইয়াৰে উত্তৰ এনেকুৱা ধৰণৰ চমুকে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এই বৰগীতটি তেওঁৰ গভীৰ দাস্য ভক্তিৰ ভাৱ প্ৰকাশ পাইছে। কবিয়ে ভগৱান হৰিৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰি জীৱনে মৰণে তেওঁক এৰি নাযাবলৈ অনুৰোধ জনাইছে। সনক সনন্দৰ দৰে যোগীও যাক ধ্যান কৰে, যাৰ মহিমাৰ অন্ত নাই, তেনেহেন ভগৱান মহিমা সাধাৰণ মানুহৰ বাবে বুজা অসম্ভৱ। কবিয়ে সংসাৰৰ দুখ কষ্টত আতুৰ হৈ ভগৱানৰ চৰণত আশ্ৰয় বিচাৰিছে, কাৰণ তেওঁৰ বাবে ভগৱানৰ চৰণেই পৰম ধন আৰু তেওঁৱেই ভক্তৰ জীৱন। সেয়েহে তেওঁ ভগৱানক কৃপা কৰি মায়াৰ বন্ধনৰ পৰা মুক্তি কৰিবলৈ কাতৰভাৱে প্ৰাৰ্থনা জনাইছে। চমুকৈ বৰগীতৰ মূলভাৱ ইমানেই। বৰগীতটিৰ কবি পৰিচয় দিয়া। ৰচকৰ পৰিচয় আমাৰ শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয়। তেখেতে 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ লেটেকুপুখুৰীত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিলে গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছে মনোৰমা। মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল আৰু নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ হ'ল নামঘোষা, যাক হেজাৰী ঘোষা বুলিও কোৱা হয়। ইয়াৰ উপৰিও তেওঁ ৰাজসী কাব্য, জন্ম ৰহস্য, অৰ্জুন ভঞ্জন আদি নাট ৰচনা কৰিছিল আৰু কিছুমান ঝুমুৰাও ৰচনা কৰিছিল। ইয়াতে কুৱেশ্যন নম্বৰ 4টো হৈছে ব্যাখ্যা কৰিব দিছে। সহস্ৰ বয়নজ আৰু নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰো মহিমা। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অসমীয়া সাহিত্য চয়নিকাৰ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান হৰিৰ অপাৰ মহিমাৰ বিষয়ে বৰ্ণনা কৰিছে। সহস্ৰ মুখ থকা নাগেও যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, তেনে এজন পৰমেশ্বৰৰ মহিমা এজন সাধাৰণ মানুহে কেনেকৈ বুজি পাব পাৰিব? কবিয়ে নিজকে অধম বুলি কৈ ভগৱানৰ বিশালতাৰ ওচৰত নিজৰ ক্ষুদ্ৰতা স্বীকাৰ কৰিছে। কুৱেশ্যন নম্বৰ খ ব্যাখ্যা কৰা। আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুখ চৰণে কমলে। উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে সংসাৰৰ দুখ কষ্টৰ পৰা মুক্তি বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কবিয়ে কৈছে যে তেওঁ সাংসাৰিক দুখ কষ্ট মায়ামোহত আতুৰ হৈ পৰিছে। এই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ভগৱান হৰিৰ পদুমৰ দৰে পবিত্ৰ চৰণত আশ্ৰয় বিচাৰিছে আৰু তেওঁক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে। কুৱেশ্যন নম্বৰ গ তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰে তুমি নিজহে জীৱন। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে ভগৱানৰ চৰণকে যে ভক্তৰ একমাত্ৰ আশ্ৰয় আৰু সম্পদ, সেই কথা প্ৰকাশ কৰিছে কবিয়ে ভগৱানৰ চৰণ যুগলক নিজৰ মহাধন বুলি অভিহিত কৰিছে। তেওঁৰ মতে ভক্তসকলৰ বাবে ভগৱানেই তেওঁলোকৰ জীৱনস্বৰূপ, অৰ্থাৎ ভক্তৰ বাবে ভগৱানৰ বাহিৰে আন কোনো ডাঙৰ সম্পদ বা জীৱনৰ আধাৰ নাই। কুৱেশ্যন নম্বৰ 5 সনক সনন্দ যোগী যাহাকো ধিয়াই, সকলো নিগমে যাকো বিচাৰি নাপায়। তাৎপৰ্য ব্যাখ্যা কৰিব কৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে ভগৱান হৰিৰ মহিমা যে কিমান বিশাল আৰু গভীৰ সেই কথা প্ৰকাশ কৰিছে। সনক সনন্দৰ দৰে মহান যোগীসকলেও যাক ধ্যান কৰে আৰু বেদ উপনিষদৰ দৰে শাস্ত্ৰসমূহেও যাৰ মহিমাৰ অন্ত বিচাৰি নাপায়, তেওঁৱেই হ'ল পৰমেশ্বৰ হৰি। ইয়াৰ দ্বাৰা ভগৱানৰ মহিমা যে সাধাৰণ মানুহৰ জ্ঞান আৰু কল্পনাৰ ঊৰ্ধ্বত, সেই তাৎপৰ্যকে প্ৰকাশ কৰা হৈছে। কুৱেশ্যন নম্বৰ 6 বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। বৰগীতৰ 4টা লক্ষণ হৈছে শাস্ত্ৰীয় ৰাগতাল, ব্ৰজাৱলী ভাষা, ভক্তিমূলক আৰু ভক্তিৰ ৰস প্ৰধান। 1 নম্বৰটো হৈছে শাস্ত্ৰীয় ৰাগতালযুক্ত বৰগীতসমূহ। শাস্ত্ৰীয় ৰাগতালযুক্ত উচ্চ আধ্যাত্মিক ভাৱৰ গীত। ব্ৰজাৱলী ভাষা বৰগীতৰ ভাষা ব্ৰজাৱলী, ই এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। বৰগীতসমূহ মূলতঃ ভক্তিমূলক আৰু ঈশ্বৰৰ মাহাত্ম্যৰ প্ৰকাশক। ভক্তিৰস প্ৰধান। বৰগীতত মূলতঃ ভক্তিৰস প্ৰধান পালেও তাত দাস্য, শান্ত আৰু বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। ভাষা বিষয়ক তলৰ কেইটামান শব্দৰ আধুনিক ৰূপ দেখিবলৈ দিছে। নাপাৱন্ত মানে নাপায়, কেনে মানে কেনেকৈ, ভৈলুহু মানে হলো, তুমিহে মানে তুমিয়েই, জনেৰ মানে জনৰ বা লোকৰ, কহয় মানে কয়। আৰু শেষৰ কুৱেশ্যনটো হৈছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য কেইটামান আছে। এইকেইটা হৈছে 1 নম্বৰ ই এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা, কোনো ঠাইৰ কথিত ভাষা নহয়। ইয়াৰ 2 নম্বৰ পইণ্টটো ইয়াৰ মূল ভেটি হৈছে মৈথিলী ভাষা, যাৰ লগত অসমীয়া, ভোজপুৰী আদি ভাষাৰ সংমিশ্ৰণ ঘটিছে। 3 নম্বৰ পইণ্টটো হৈছে এই ভাষাত অ আৰু আ স্বৰধ্বনিৰ প্ৰয়োগ বেছি, বাবেই শ্ৰুতিমধুৰ।
আৰু 4 নম্বৰ আৰু শেষৰ পইণ্টটো হৈছে ইয়াত মূৰ্ধন্য ষ আৰু তালব্য শৰ সলনি দন্তীয়া শৰ ব্যৱহাৰ বেছি হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।